স্বাগতম মোৰ অন্যটি ভিডিঅ'লৈ। আজি লৈছোঁ মই DLA ফাৰ্ষ্ট ছেমিষ্টাৰৰ এখন আমাৰ পেপাৰ আছে আৰ্ট এণ্ড ক্ৰিয়েটিভিটি বুলি। তো সেইখনৰ মই এখন বুক মোৰ লগত আছিলে যিখনৰ নাম হৈছে চিত্ৰকোষ। মই অলৰেডি চাগে ভিডিঅ' দিয়া আছে চাগে, তথাপিতো মই কমেণ্টত পাইছিলোঁ কিতাপখনৰ নাম কি। এইখন হয় চিত্ৰকোষ। এইখন আচলতে মই স্কুলতে কিনা আছিলে। মই স্কুলত যেতিয়া মোৰ ৰিলেটেড ছাবজেক্ট ফাইন আৰ্টছ আছিলে তেতিয়াই কিনা হয়, কিন্তু এইখন স্পেচিয়েলি মই DLEDৰ কাৰণে কিনা নহয় বা DLEDৰ কাৰণে হয় বুলিও মই নকওঁ। তো আপোনালোকে এইখন কিন্তু ব্যৱহাৰ কৰিব পাৰে, বহুতখিনি আছে কণ্টেণ্ট। মই আপোনালোকক দেখাই দিছোঁ, এইখিনি চাব পাৰে আপোনালোকে কি কি আছে। যদি আপোনালোকৰ আপোনালোকৰ যদি কিবা কামত আহিব বুলি তো ল'ব পাৰে, চাব পাৰে। আছে, বহুতখিনি আছে। এইবোৰ আমাৰ DLEDত লাগে। পাশ্চাত্য চিত্ৰকলা, পাশ্য এইবোৰ মানে আহা কেতিয়াবা দেখা যায়, তথাপিতো আপোনালোকে চিলেবাছৰ লগত মিলাই চাব। এইখিনিও আছে, ভাস্কৰ্য, চিত্ৰকলা, এইবোৰ ইম্পৰ্টেণ্ট হয়। চিত্ৰ ভাগৱত, হস্তি বিদ্যায়নৰ পুথিখনৰ কথা কেতিয়াবা হয়তো চমু টোকা দি দিব পাৰে। অসমৰ বস্ত্ৰশিল্প, পোৰামাটিৰ শিল্প, বস্ত্ৰশিল্প দি দিব পাৰে। আৰু কেইটামান ইম্পৰ্টেণ্ট আছিলে যে অজন্তা, ইলোৰা, এইখিনি আছিলে চিত্ৰকোষ। এইবোৰ মানে কেতিয়াবা অহা দেখা যায়। মানে মই একচুৱেলি ডাইৰেক্ট নকওঁ যে আহিবই বুলি, কিন্তু অলপ আহিছিলে এইবোৰ চমু টোকা আহিছিলে। মোৰ মনত পৰিছে, আপোনালোকৰ লগত মই কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিম বাৰু। আহিছিলে তো এনেকুৱা ধৰণৰ চমু টোকা কিছুমান আহে। যিহেতু DLEDত ইমান মাৰ্কছৰ নাহে, কম মাৰ্কছৰে আহে, 2 বা 3 মাৰ্কছৰ। তথাপিতো আপোনালোকে ধৰক 6-7 লাইনমান লিখিব পাৰিলে ভাল হয়। তো এইখিনি আপোনালোকে চাই ল'ব কণ্টেণ্টটো, যদি আপোনালোকৰ ভাবে যে কিবা কামত আহিব তো ল'ব পাৰে। আছে, বহুতখিনি বস্তু আছে, কিন্তু ইমানখিনি আমাক নালাগে। এইবোৰ বস্তু ইমান নালাগে। যিখিনি লাগে সেইখিনিৰ কাৰণে ল'ব পাৰে। আৰু মই অলৰেডি ভিডিঅ'ত শ্বেয়াৰ কৰিমেই। তো আপোনালোকে যদি ভাবে যে মোৰ ভিডিঅ' চাই আপোনালোকৰ কাৰণে কামত আহিব, তো আপোনালোকে তেনেকৈও নিকিনিলেও হৈ যাব। মই দিমেই, যিখিনি লাগে মই দিমেই, অলৰেডি দিয়া আছে। তথাপিতো সেইবোৰ পুৰণা ভিডিঅ'ত তো এতিয়া মই অলপ আৰু ভালকৈ দিবলৈ চেষ্টা কৰিম। এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। নেক্সট ভিডিঅ'ত মই লৈ আনিম ইয়াৰ ওপৰত। থেংক ইউ।